বুঝলি বা মানে শান্তি নাই ও এডাল কি দিলে বাৰু একো ৰখেই নাই বছৰটো চলিবৰ বাবে বুঢ়াই কচু লোৱাৰ সিদ্ধান্ত লয় খৰালি এটাত কচু লৈ বুঢ়া খেতি পালেগৈ Así que jardinero, oh, ahí vale, camino, oh.
শিয়ালে কোৱা মতে কচু সিজাই ৰুলে তাৰ লাভ হ'ব সেইবাবে সি কচুখিনি বুটলি ঘৰলৈ উভতি গ'ল বুঢ়াই জোৰ কৰাৰ বাবে বুঢ়াই কচুখিনি সিজাই দিলে সিজোৱা কচু লৈ সি আকৌ খেতি পালেগৈ সেই দুষ্ট শিয়ালবোৰে তাৰ গোটেইখিনি কচু খাই পেলালে ৰাতিপুৱা বুঢ়াক কচুখিনি চাবলৈ খেতিলৈ আহে Oh,
বুঢ়াই গম পালে যে এই চক্ৰান্ত শিয়ালকেইটাই কৰিছে। সি প্ৰতিশোধ ল'বই বুলি সিদ্ধান্ত ল'লে। ঘৰলৈ গৈ সি বুঢ়ীক সকলো কথা কয়। বুঢ়াই কোৱাৰ মতে বুঢ়ীয়ে বুঢ়াক মিঠৈ এসোপা দিলে, লগতে লাখুটি এডালো দিলে। বুঢ়াই যি কৰিবলৈ ক'লে সেয়া বুঢ়ীয়ে কৰিবলৈ সাজু হ'ল।
বুঢ়াই দুটা শিয়াল মাৰিব পাৰিলে কিন্তু বাকী কেইটা শিয়াল পলাল ইতিমধ্যে বুঢ়াই নিজৰ প্ৰতিশোধ ল'বলৈ সক্ষম হ'ল ইমান কি চিন্তা কৰি ফুৰিছ যিজনীক বিয়া দিয়াৰে পৰা দেখাই নাই বুঢ়ীক যে বাটত এতিয়া এটা ডাঙৰ বিপাঙত পৰিল যদি তাই শিয়ালকেইটাৰ ওচৰলৈ উভতি যায় তেনেহ'লে তাইক খাব আৰু যদি নাযায় শিয়ালকেইটাই বুঢ়াক খাব জীয়েকৰ ঘৰত ভালেমান দিন থাকি তাই চিন্তা কৰিলে বুঢ়ী ঘৰলৈ উভতি যাবলৈ ওলাল
জীয়েকে দিয়া বুদ্ধিৰ মতে লাও খোলাৰ ভিতৰত লুকাই ঘূৰি গ'ল। উপজাচি দিয়া পৰামৰ্শৰ মতে কাম কৰাৰ আগতে 10 বাৰ চিন্তা চৰ্চা কৰিব লাগে। লগতে পৰামৰ্শ কিয় দিছে সেইটো চিন্তা কৰি ল'ব লাগে। ৰাইজ, আজিৰ নাটক বুঢ়া বুঢ়ী আৰু শিয়াল ইয়াতে সমাপ্ত।